হেল্ল' ষ্টুডেণ্টছ ৱেলকাম টু অস্পিন একাডেমি আজি মই তোমালোকৰ ক্লাছ 8ৰ মেথামেটিক্সৰ চেপ্টাৰ 7 যাৰ নাম হ'ল কিউব এণ্ড কিউব ৰুটছ যাক আমি অসমীয়াত কি বুলি কওঁ ঘন আৰু ঘনমূল এইটো চেপ্টাৰৰ এইটো ইন্ট্ৰডাকশ্যন ক্লাছ হ'ব এই ইন্ট্ৰডাকশ্যন ক্লাছটোত তোমালোকে কি জানিবলৈ পাবা ইয়াৰ কিউবৰ বিষয়ে তোমালোকে জানিব পাবা যে আমি কিউব কেনেকে ওলাব লাগে কিউব কি হয় কিউব ৰুট কি হয় আমি কিউব ৰুট কেনেকে ফাইণ্ড আউট কৰিব লাগে এই আটাইবোৰ বেসিক বস্তুৰ বিষয়ে তোমালোকে জানিবলৈ পাবা আশা কৰোঁ তোমালোকে বুজি পাইছা যে এইটো ভিডিঅ'ত কি হয় আৰু তোমালোকে জানা এনেও যে মই যিকোনো চেপ্টাৰ আৰম্ভ কৰাৰ আগতে ইয়াৰ কাৰণে এটা ডেডিকেটেড ইন্ট্ৰডাকশ্যন ক্লাছ মই লওঁ তো তোমালোকে সুন্দৰকে এবাৰ চোৱা তোমালোকে চাই থাকা আৰু কিবা অসুবিধা হ'লে কমেণ্টত জনাবা এতিয়া চোৱা ষ্টুডেণ্টছ ইয়াত মই এটা শ্লাইড বনাইছো এই শ্লাইডটোৰ জৰিয়তে আমি আটাইবোৰ বস্তু বুজিবলৈ চেষ্টা কৰিম তো এইটো হ'ল আমাৰ ইন্ট্ৰডাকশ্যন ক্লাছৰ প্ৰথমটো আমাৰ শ্লাইড চোৱা তো প্ৰথমে আমি ইয়াত চাম যে what is a cube number that means কিউব সংখ্যা কি হয় বা ঘন সংখ্যা কি হয় ঘন সংখ্যা কাক বোলে বা ঘন সংখ্যা কি হয় তো আমি এতিয়া বুজিবলৈ চেষ্টা কৰিম যে ঘন মানে কি যেনে বৰ্গ মানে কি আছিলে যদি এটা সংখ্যাক তুমি তাৰ লগতে কি কৰি দিয়া পূৰণ কৰি দিয়া যেনে ধৰা তিনিক যদি তুমি তিনিৰ লগত পূৰণ কৰি দিয়া তেতিয়া হৈ যাব আমাৰ কি 9 বা তুমি ইয়াক কেনেকৈ লিখিব পাৰিবা 3 স্কুৱেৰ তো এইটো হৈ গ'ল আমাৰ কি স্কুৱেৰ বা বৰ্গ এনেকুৱা বস্তু বৰ্গ তো আমাৰ কিউব কি হয় তো এইটোৰ বিষয়ে এতিয়া আমি চাম চোৱাচোন কিউব কি হয় আমাক ইয়াত লিখিছে যে এ নাম্বাৰ মাল্টিপ্লাইড বাই ইটসেল্ফ 3 টাইমছ যদি এটা সংখ্যা তাৰ লগতে কেইবাৰ মাল্টিপ্লাই হয় তিনিবাৰ মাল্টিপ্লাই হয় কেই টাইমছ তিনি গুণ বা তিনিবাৰ যদি মাল্টিপ্লাই হয় তেতিয়া তাক আমি কি বুলি ক'ম কিউব বুলি ক'ম তেতিয়া তাক আমি কি বুলি ক'ম ষ্টুডেণ্টছ কিউব বুলি ক'ম যেনে চোৱা 5ক যদি তুমি তিনিবাৰ পূৰণ কৰি দিয়া মানে তিনিবাৰ 5ৰ লগত মানে 5ৰ লগত তিনিবাৰ বুজি পাইছা নাই তিনি নহয় তিনিবাৰ তো দ্যাট মিন্স এইটো কিমান হৈ যাব 5 গুণ 25 পূৰণ 5 হৈ যাব আমাৰ 125 আৰু যেনেকে আমি চোৱাচোন যেনেকে 3 তিনিটা পূৰণ হলে কি কৈছিলো মই যে 3 স্কুৱেৰ তো ঠিক একেদৰে এতিয়া যদি 5 তিনিটা পূৰণ হয় তেন্তে আমি কি বুলি ক'ম ইয়াক 5 কিউব বুলি ক'ম ওপৰত হৈ যাব কি এক্সপোনেণ্টটো তাৰ কিমান থাকিব 3 থাকিব বুজিছানে এইটো হ'ল আমাৰ ইম্পৰ্টেণ্ট এটা বস্তু তো ইয়াত আমাক চোৱা ইয়াত তোমালোকে সুন্দৰকে চোৱাচোন বস্তুটো কি হয় যেনে তোমাক যদি কয় যে 6ৰ তুমি কিউব উলিওৱা যদি তোমাক কয় যে 6ৰ কিউব উলিওৱা তেন্তে তুমি কি কৰিবা তোমাক যদি এনেকৈ কুৱেশ্যন এটা দিয়া যায় ফাইণ্ড কিউব অফ 6 তেন্তে কেনেকৈ ওলাবা তুমি 6ৰ কিউব মানে ওপৰত 3 দি দিবা এতিয়া 6 কেইবাৰ পূৰণ হ'ব তাৰ লগত 3বাৰ হয় নে নহয় তেন্তে 6 পূৰণ 6 কিমান হৈ যাব আমাৰ 36 ইনটু 6 হৈ যাব আমাৰ কিমান 36 ইনটু 6 হৈ যাব 216 হৈ যাব কিমান হৈ যাব ষ্টুডেণ্টছ 216 and that's the answer এনেকৈ আমি কৰিব লাগিব ঠিক আছে যেনে তোমাক যদি কয় যে 2ৰ কিউব উলিওৱা তেন্তে 2 কেইবাৰ পূৰণ হ'ব 3বাৰ 2 কেইবাৰ পূৰণ হ'ব 3বাৰ তাৰ লগত 3বাৰ ঠিক আছে 2ৰ লগত কিমান পূৰণ হ'ব 3বাৰ দ্যাট মিন্স এইটো কিমান হৈ গ'ল ষ্টুডেণ্টছ এইটো হৈ গ'ল আমাৰ 8 ওকে তো ইয়াত আমাক কি কৈছে অনলি 10 পাৰফেক্ট কিউবছ বিটুইন 1 and 100 1 and 1000 1 আৰু 1000ৰ ভিতৰত পাৰফেক্ট কিউব কেইটা আছে পাৰফেক্ট কিউব আছে আমাৰ মাত্ৰ 10টা যেনে কি মই এইকেইটা তোমালোকক দেখুৱাই দিওঁ যেনে প্ৰথমটো কিউব হ'ল আমাৰ কি 1 আৰু 1ৰ ভিতৰত মাজত আছে 1 আৰু 1000ৰ মাজত আছে প্ৰথমটো হ'ল 1 কাৰণ 1ৰ কিউব কিমান হৈ যাব ষ্টুডেণ্টছ 1 ইনটু 1 দ্যাট মিন্স কিমান হৈ যাব 1 আৰু 2ৰ কিউব কি হৈ যাব 2ৰ কিউব হৈ যাব আমাৰ কিমান 2 ইনটু 2 দ্যাট মিন্স এইটো কিমান হৈ যাব 8 আৰু 3ৰ কিউব কিমান হৈ যাব 3ৰ কিউব হৈ যাব 3 ইনটু 3 দ্যাট মিন্স এইটো হৈ যাব আমাৰ 27 in the same way আমি এতিয়া চাম 4 কিউব দ্যাট মিন্স 4 ইনটু 4 এইটো কিমান হৈ যাব এইটো হৈ যাব আমাৰ চোৱা 4 ইফালে কিমান হৈ যাব 64
ষোল্ল ষোল্ল পূৰণ 4 কিমান হৈ যাব 64 আৰু 5ৰ কিউবটো মানে 5 তিনিবাৰ পূৰণ এইটো হৈ যাব 125 আৰু 6ৰ কিউবটো কিমান হৈ যাব 6ৰ কিউবটো হৈ যাব আমাৰ 216 আৰু 7ৰ কিউবটো কিমান হৈ যাব আমাৰ 7ৰ কিউবটো হৈ যাব 7 মানে তিনিবাৰ পূৰণ বুজি পাই আছা না মই অকণ শৰ্টকাট লিখিছো 3 4 3 আৰু 8ৰ কিউবটো কিমান হ'ব 8ৰ কিউবটো হৈ যাব আমাৰ 512 আৰু 9ৰ কিউবটো কিমান হ'ব ষ্টুডেন্টস 9ৰ এইটো কিউব হ'ব কিউবটো কিমান হ'ব 9ৰ কিউবটো হৈ যাব 729 আৰু 10ৰ কিউবটো কিমান হ'ব 10ৰ কিউবটো হৈ যাব আমাৰ 1000 ওকে তো ইয়াৰ পৰা আমি কি পাইছো যে 1 আৰু 1000ৰ ভিতৰত আমাৰ কিমানটা কিউব আছে 1 আৰু 1000ৰ ভিতৰত আমাৰ মাত্ৰ 10টা কিউব আছে আই হোপ তোমালোকে বেসিক বস্তুটো বুজি পাইছা যে কিউব কাক কয় তোমালোকে এটো লিখি দিবা এনেকে যে কিউব কাক কয় তোমালোকে এনেকে লিখিবা a number multiplied by itself 3 times is called its cube বুজি পাইছানে এটা সংখ্যা যদি তাৰ লগতে তুমি কেইবাৰ পূৰণ কৰি দিয়া তাৰ লগতে যদি তুমি তিনিবাৰ পূৰণ কৰা তেতিয়া এইটো কি বুলি কম আমি এইটোক আমি কিউব বুলি কম বা যাক আমি অসমীয়াত ঘন বুলি কওঁ যাক আমি কি বুলি কওঁ ঘন এতিয়া মই ঘন মূলৰ বিষয়ে কোৱা নাই একো ঠিক আছে তোমালোকে ধ্যান দিয়া ঘনৰ বিষয়ে আমি কৈ আছো ইয়াৰ ঠিক আছে আৰমান ওকে এতিয়া আই হোপ তোমালোকে বুজি পাইছে যে ঘন কি হয় আৰু আমি ঘন কেনেকৈ ওলাও হয়নে নহয় তোমাক যদি কয় যে ধৰা 12ৰ ঘন উলিওৱা তো 12ৰ ঘন মানে 12 কিউব তো 12ৰ লগত তুমি 12 পূৰণ এনেকে কৰি দিবা তো এইটো কিমান হৈ যাব 1728 হৈ যাব ঠিক আছে তো এনেকে আমি এইবোৰ কৰিব লাগিব আই হোপ তোমালোকে বেসিকবোৰ ধুনীয়াকে গম পাইছা হয় হৃদয় তোমাৰটো হয় ধুনীয়া হৈছে এইটো তো নাও এতিয়া আমি নেক্সট আমাৰ যিটো টপিক আছে এই নেক্সট টপিকটো চাওঁ যে ইয়াত আমাক কি কৈছে যে হাউ টু ফাইণ্ড চ ইয়াত আমি চাম যে হাউ টু ৰিকগনাইজ ৰ'ব ষ্টুডেণ্টছ হাউ টু ৰিকগনাইজ কিউব নাম্বাৰছ আমি কেনেকৈ কিউব নাম্বাৰবোৰ আমি বিচাৰি উলিয়াব পাৰিম চোৱা কিউব নাম্বাৰবোৰ বিচাৰি উলিওৱাৰ চোৱা আমি এটা পদ্ধতি হ'ল কি কিউব নাম্বাৰবোৰ বিচাৰি উলিওৱাৰ এটা হ'ল আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰি আমি চাব পাৰিম যেনেকৈ চোৱা ধৰা আমাক দিছে এটা সংখ্যা কি 8 যেনে আমাক এটা সংখ্যা দিছে ধৰি লোৱা 8 কৈছে যে 8 এটা প্ৰাইম ফেক্টৰ হয়নে নহয় 8 এটা কিউব নাম্বাৰ হয়নে নহয় তুমি কেনেকৈ গম পাবা চোৱা যেনে বৰ্গৰ ক্ষেত্ৰত তাৰ একক স্থানত কেইটামান নাম্বাৰ আছিলে সেইটো চাই আমি ক'ব পাৰো হয়নে নহয় কিন্তু ইয়াত তেনেকুৱা একো নাই কিয় নাই মই এইটো বুজাই দিম ষ্টুডেণ্টছ ইয়াত কিয় নাই মই সেইটো বেসিকটো তোমালোকক মই এতিয়াই দেখুৱাই দিম তেতিয়া তুমি বুজি পাবা যে স্যাৰ এইটোতো নহয় বাট তোমালোকে লাহে লাহে আটাইবোৰ বস্তু চোৱা সো আমি যদি ইয়াৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰো তেন্তে আমি এনেকৈ ক'ব পাৰিম যে 2 দিয়া 4 বাৰ গ'ল 2 দিয়া 2 বাৰ গ'ল তো 8 ইকুৱেল কিমান হৈ গ'ল 2 ইনটু 2 ইনটু 2 তো আমি যেহেতু বৰ্গৰ ক্ষেত্ৰত আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে এক জোৰৰ পৰা মানে এটা এটা জোৰৰ পৰা বা দুটাৰ পৰা আমি কেইটা লৈছিলো এটা লৈছিলো দুটাৰ পৰা এটা লৈছিলো এতিয়া আমি তিনটাৰ পৰা কেইটা ল'ম এটা ল'ম কাৰণ এইটো কি কিউব হয় তো ইয়াত 2 হৈ যাব দ্যাট মিন্স 8 কিউব ৰুট কিমান হৈ যাব 2 হৈ যাব এতিয়া কিউব ৰুটৰ বিষয়ে মই কম এতিয়াতো বেসিকটো কৈছো মই যে চোৱা তো আমাক ইয়াত কৈছে যে হাউ টু ৰিকগনাইজ কিউব নাম্বাৰছ তো হাউ উই কেন ৰিকগনাইজ কিউব নাম্বাৰছ ইউজিং prime factorization we can recognize that this number is a prime number cube number or not okay তো তাৰ পিছত কি make groups of 3 identical factor মানে আমি আইডেন্টিকেল ফেক্টৰবোৰ সদায় গ্ৰুপ কৰিব লাগিব তিনিটাকে যেনে এতিয়া চোৱাচোন 8ৰ ক্ষেত্ৰত কি আছিলে 8ৰ ক্ষেত্ৰত আছিলে আমাৰ 8ৰ ক্ষেত্ৰত 2 পূৰণ 2 পূৰণ 2 এইকিটা আছিলে তো এই তিনিটাক আমি কি কৰিছো একলগ কৰিছো তিনিটাৰ পৰা আমি কেইটা ল'ম এটা ল'ম যেনে চোৱা 1728 মানে কি হয় 1728 মানে হ'ল 2 তিনিটা আৰু 3 তিনিটা তো সেইকাৰণে তো এটা তিনিটা 2ৰ পৰা আমি এটা 2 ল'ম আৰু এইটোৰ পৰা এটা 2 ল'ম আৰু এইটোৰ পৰা এটা 3 ল'ম তেন্তে আমাৰ ইয়াৰ কিমান হৈ যাব 2 পূৰণ 3 অৰ্থাৎ কিমান হৈ গ'ল আমাৰ 12 তো 1728 হ'ল 12ৰ কিউব সিম্পল একেদৰে আমি ওলাব পাৰিম যেনে আমাক ইয়াত কৈছে আমাৰ এতিয়া ওলাব গৈছে যে এইকেইটা কোনকেইটা পাৰফেক্ট কিউব হয় নে নহয় আমি চাব দিছে যেনে 50 এটা পাৰফেক্ট কিউব হয় নে নহয় এইটো যদি আমি চাওঁ তেন্তে তাৰ আমি কি কৰিব লাগিব প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব সো হাউ উই কেন ডু ইট লেটস সি চোৱা প্ৰাইম ফেক্টৰাইজেশ্যন যদি আমি কৰো ষ্টুডেন্টস আজি 2 ঘন্টা ক্লাস হ'ব এক লাগাতাৰ তো তোমালোকে হয় না খাবা ঠিক আছে তো 50 যদি আমি কৰিব বিচাৰো প্ৰাইম ফেক্টৰাইজেশ্যন তো আমি 2 এৰে হৰণ দিম ফাৰ্স্ট 2 এৰে দিম
25 বাৰ আকৌ 5ৰে দিম 5 বাৰ। তো চোৱাচোন এইটো এটা চোৱা। তো 50 মানে কি হৈ গ'ল আমাৰ 50 মানে আমি পালো যে 50 মানে কি পাই গ'লো 2 পূৰণ 5 পূৰণ 5। তো এইটো হৈছে নে কোৱাচোন? নাই হোৱা। কাৰণ কিয় হোৱা নাই ষ্টুডেণ্টছ? কাৰণ ইয়াত এটাও আমি আহ এটা সংখ্যাও বা এটা ফেক্টৰো তিনিটাকৈ হোৱা নাই। হৈছে নে কোৱাচোন? নাই হোৱা। কমচে কম এইটো 2ৰ সলনি কি হ'ব লাগিছিল? 5 হ'ব লাগিছিল। হয় নে নহয়? তো তেতিয়া হ'লেহেঁতেন। চ' এইটো এটা কি নহয়? দিছ ইজ নট দিছ নাম্বাৰ এইটো হালধীয়া কালাৰটো দেখা যায়নে? ইজ নট এ কিউব নাম্বাৰ। এইটো সংখ্যা এটা কি নহয়? আমাৰ কিউব নাম্বাৰ নহয়। বুজি পাইছানে? এইটো সংখ্যা আমাৰ কিউব নাম্বাৰ নহয়। তো আমি কেনেকে আমি চাব পাৰিম? আচ্ছা 64 এটা কিউব নাম্বাৰ হয় নে নহয়? কোনোবাই ক'ব পাৰিবানে? 64ৰ বিষয়ে ক'ব পাৰিবানে? 64 2ৰে দিলো 32 বাৰ, 2ৰে দিলো 16 বাৰ, 2ৰে দিলো 8 বাৰ, 2ৰে দিলো 4 বাৰ, 2ৰে দিলো 2 বাৰ। ওকে, তো 64 মানে আমাৰ কিমান হৈ গ'ল? 64 1 2 3। তো 3 জোৰ কেইযোৰ হৈ গ'ল? 3 যোৰ। ইয়াৰ পৰা ইয়ালৈকে য়েছ 3 যোৰ। তেন্তে এই তিনিটাৰ পৰা এটা আৰু এই তিনিটাৰ পৰা এটা, তেন্তে দুটা। তেন্তে 64 মানে কিমান হৈ যাব আমাৰ? 64টো কিহৰ কিউব হ'ব? 2 2 গুণ কিমান? 4। তো 4ৰ কিউব কিমান হৈ গ'ল? 64। বুজি পাইছা? তো এইটো এটা হয়। তো আমাক ট্ৰাই কৰিব দিছিলে, আমি ট্ৰাই কৰিছো। তোমালোকে এইটো নিজে ট্ৰাই কৰিবা। 243 মই যে ইয়াত লিখাই দিছিলো ষ্টুডেণ্টছ, এইটো 44 লিখিছো মই, বাট ইট উড বি 43। ইয়াত যে মই লিখাই দিছো 10টা, এই 10টা তোমালোকে মোক মুখস্থ কবা। ঠিক আছে? এইকেইটা বহুত ইম্পৰ্টেণ্ট। মই ধৰিম কিন্তু হে। চোৱা, এইটো নহ'লে পানিচমেণ্ট হ'ব তোমালোকৰ। হা, এইটো চাবা, এইকেইটা মুখস্থ কৰিবা। দিছ ইজ ৰিয়েলি ইম্পৰ্টেণ্ট। অ'কে, আমাৰ কমচে কম আমি 20 লৈকে শিকিব লাগে। 1ৰ পৰা 20 লৈকে আমি শিকিবই লাগে। এইটো মাষ্ট শিকিবই লাগে তোমালোকে। ঠিক আছে? চ' 11টো মই কৈ দিওঁ। 11টো হ'ল 113, 12টো হৈ গ'ল আমাৰ 1728, 13ৰ হৈ গ'ল আমাৰ 2197, 14ৰ হৈ গ'ল 2744, 15 আছে 3375 আৰু 16ৰ আছে 4096, 4096, 17 হ'ল 4913, তাৰপিছত 18ৰ হৈ গ'ল আমাৰ 5832, 19ৰ হৈ গ'ল 6859 আৰু 20টো চিম্পল 8000। তো এইকেইটা আমি জানিবই লাগিব। দিছ ইজ ৰিয়েলি ইম্পৰ্টেণ্ট। অ'কে, এইটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ। তো মই আশা কৰোঁ তোমালোকে এই আটাইবোৰ বস্তু শিকিবা, হয়নে? মই এইবোৰ কৈ থাকিব নালাগে হ'বলা নেকি? কাৰণ তোমালোকেতো নিজেই জানাই যে আমি কোনবোৰ শিকিব লাগে বা নালাগে, হয়নে নহয়? চোৱা, আমি কিছুমান বস্তু নিজে আমি চেষ্টা কৰিব লাগিব বেছি, এজন শিক্ষকে কৈ দিয়াতকৈ। হেল্ল' ষ্টুডেণ্টছ, ৱেইট ফিউ ছেকেণ্ড। ৱাইফাই গুচি গ'ল, তো মই এইটো কানেক্ট কৰি আছোঁ। হেল্ল', এতিয়া শুনা পাই আছানে তোমালোকে? হেল্ল' ষ্টুডেণ্টছ। শুনা পাই আছানে? শুনা পাই আছা? Can you hear me? Hello? Am I audible, everyone? Am I audible? হেল্ল', শুনা পাই আছানে এতিয়া ষ্টুডেণ্টছ?
অ'কে অ'কে দেখাও পাই আছানে তোমালোকে কোৱাচোন এবাৰ কৈ দিয়া জাষ্ট বহুত সময় আমাৰ গুচি গ'ল ইফালে অ'কে নাও এতিয়া আমি চাম ষ্টুডেণ্টছ কম্পেৰিজন ইন স্কুৱেৰ্ছ এণ্ড কিউবছ আমি এতিয়া স্কুৱেৰ আৰু কিউবৰ ভিতৰত আমি পাৰ্থক্যটো চাম চ' একেবাৰেই সহজ এইবোৰ কিউব আৰু স্কুৱেৰবোৰ যে একেবাৰেই সহজ তোমালোকে চোৱাচোন এবাৰ যে কিউব স্কুৱেৰটো কি হয় স্কুৱেৰটোৰ আমি সদায় এটা সংখ্যাৰ যদি স্কুৱেৰ ওলাওঁ তেন্তে তাৰ লগত আমি আৰু সেই ছেইম সংখ্যাটো এবাৰ পূৰণ কৰি দিওঁ আৰু ইয়াত আমি কেইবাৰ পূৰণ কৰা হয় মানে মুঠতে দুবাৰ পূৰণ কৰা হয় কিন্তু ইয়াত আমি কেইবাৰ পূৰণ কৰিম কোৱাচোন তিনিবাৰ পূৰণ কৰিম চিম্পল এইটো হয়নে নহয় কোৱা যেনে ফ'ৰৰ যেনে ইয়াত দিয়া আছে ফ'ৰৰ স্কুৱেৰটো কিমান হৈ যায় 4 × 4 ডেট মিনছ কিমান হৈ যাব 16 আৰু ইয়াত ফ'ৰৰ কিউবটো কিমান হৈ যাব 4 × 4 that means it would be 64 হয় নে নহয় তো 64 is both square of 8 square and cube of 4 cube বুজি পাইছা না নাই মানে 64 টো তোমালোকে তো এনেও জানা হ'বলা যে 64 টো কি হয় বা তোমালোকে এনেকৈ চোৱা 8ৰ বৰ্গটো কি হয় ষ্টুডেণ্টছ 8ৰ বৰ্গটো হয় 64 আৰু 4ৰ কিউবো কি হয় 64 হয় হয়নে নহয় তো এইটো এটা কি হয় ভেৰি ইম্পৰ্টেণ্ট নাম্বাৰ অ'কে আই হোপ তোমালোকে এইকেইটা বুজি পাই আছা মই কি কৈ আছোঁ বহুত ইম্পৰ্টেণ্ট হয় কিন্তু বস্তুবোৰ আমি ভালকৈ চাব লাগিব আৰু চোৱা এতিয়া চোৱা ইণ্টাৰেষ্টিং পেটাৰ্ণ ইন কিউব নাম্বাৰ্ছ চাম অফ কিউব কি হয় যদি তুমি এনেকৈ কিউব কেইটামান যদি তুমি যোগ কৰি গৈ থাকা যেনে n নাম্বাৰলৈকে তেন্তে 1 + 2 + 3 আৰু তাৰ কি কৰি দিবা স্কুৱেৰ কৰি দিবা তো যেনে মই দেখুৱাই দিওঁ তোমালোকক যেনে চোৱা ষ্টুডেণ্টছ যেনে চোৱা 1 কিউব + 2 কিউব + 3 কিউব ঠিক আছে তো এইকেইটা তুমি যদি উলিওৱা বা ইমান ডাঙৰটো দিলোঁ মই 4 কিউব প্লাছ আচ্ছা মই 4 কিউবলৈকে দিওঁ তো ইয়াৰ এইটো ওলাবলৈ হ'লে তুমি যোগ কৰিবলৈ হ'লে তোমাৰ অকণমান মই একেবাৰে প্ৰথমে ট্ৰেডিশ্যনেল ৱেত কৰি দিওঁ ট্ৰেডিশ্যনেল মানে আমি একেবাৰে ধৰা বেছিক নিয়মত মই কৰাই দিওঁ ঠিক আছে প্ৰথমে ষ্টুডেণ্টছ তোমালোকে মোৰ কথাটো শুনি আছানে কোৱাচোন হেল্ল' মই প্ৰথমে একেবাৰে বেছিক নিয়মত কৰাই দিছোঁ 1ৰ কিউব কিমান হয় 1 হয় আৰু 2ৰ হ'ব 8 আৰু 3ৰ হ'ব 9 3ৰ হৈ যাব 27 9 হ'বনে কোৱাচোন নাই আৰু 4ৰ হ'ব কিমান আমাৰ 64 তো এইকেইটা যোগ কৰিলে আমাৰ কিমান হৈ যাব জলদি কোৱা এইকেইটা যোগ কৰিলে হৈ যাব এইফালে 9 9 36 আৰু এইফালে হৈ যাব আমাৰ কিমান 100 কিমান হৈ গ'ল আমাৰ কোৱাচোন 100 কিন্তু ইয়াত চাবা ষ্টুডেণ্টছ তোমালোকে ইয়াত চাবাচোন তোমালোকে এই আটাইবোৰ এতিয়া আমাৰ কিমান হৈ গ'ল 100 হৈ গ'ল তো নাও বাট আমি অকণ যদি ইয়াত এতিয়া ধ্যান দিওঁ ইয়াক যদি তুমি শ্বৰ্টকাট কৰিব বিচাৰা এইটো নিয়মৰ মতে যদি তোমালোকে কৰিব বিচাৰা তেন্তে তোমালোকে কেনেকৈ কৰিবা এই আটাইবোৰ যোগ কৰা 1 + 2 + 3 + 4 তাক আকৌ হোল স্কুৱেৰ কৰি দিয়া চোৱাচোন মই কেনেকৈ কৰি আছোঁ কোনটো সহজ হৈ ক'বা এইফালে হৈ গ'ল 10 আৰু 10ৰ স্কুৱেৰ কিমান হৈ যায় 100 মিলিছেনে নাই কোৱা তেন্তে আমি সূত্ৰটো যে মই যে ইয়াত যে সূত্ৰটো যে লিখিছোঁ এইটো বুজি পাইছানে তেন্তে কি কৈছোঁ মই ইয়াত এইটো দিয়াৰ অৰ্থটো কি বুজি পাইছানে নাই যে চাম অফ কিউবছ 1 কিউব + 2 কিউব + n কিউব ইকুৱেল 1 + 2 + n হোল স্কুৱেৰ বুজি পাইছানে নাই কোৱা যেনে চোৱা ইয়াত 1 কিউব আৰু 2 কিউব এই দুটাৰ কিউব কিমান হৈ যায় এই দুটাৰ কিউবৰ যোগফল হৈ যায় 9 কিন্তু ইয়াক আমি চিম্পলিকে কেনেকৈ ওলাম 1 আৰু 2 যোগ কৰিলোঁ তাক আমি কি কৰি দিলোঁ স্কুৱেৰ কৰি দিলোঁ দুয়ো ছাইডত চিম্পল হ'লে নাই কোৱা তুমি হ'লে নাই ষ্টুডেণ্টছ অ'কে আই হোপ তোমালোকে বেছিকবোৰ কোৱা হৃদয় go ahead and tell me কি ক'বা অ'কে গুড ধুনীয়া বহুত ধুনীয়া এতিয়া চোৱাচোন ষ্টুডেণ্টছ তো আমাৰ ইয়াত চোৱা আৰু এটা ইণ্টাৰেষ্টিং পইণ্ট আছে অড নাম্বাৰ্ছ ফৰ্মিং কিউবছ যেনে 7 + 9 + 11 কিমান হৈ গ'ল কোৱাচোন 27 এণ্ড এজ উই নো 27 কিহৰ কিউব হয় 3ৰ কিউব হয় তো আমাৰ কেইটামান ইণ্টাৰেষ্টিং পইণ্ট আছে তো আৰু এটা কথা তোমালোকে জানানে কোৱাচোন এই সংখ্যাটো কি কয় তোমালোকে শুনিছানে ক'ৰবাত এনেকুৱা এটা সংখ্যাৰ বিষয়ে শুনিছিলানে story behind 1729
কুইজৰ মানুহেতো এইটো জানিব লাগে 1729 কি সংখ্যাক বুলি কোৱা হয় 1729 কি বুলি কোৱা হয় ৰামানুজন নাম্বাৰ বুলি কোৱা হয় এনেকুৱা কোৱা হয় ঠিক আছে তো চোৱা Hardy visited Ramanujan in hospital and said 1729 was dull. Okay. তো এতিয়া আমাৰ কি কৈছে যে Ramanujan not at all. It's the smallest number expressively as sum of two cubes in two different ways. যেনেকৈ চোৱাচোন 1729ক আমি কেনেকৈ লিখিব পাৰিম কোৱাচোন ষ্টুডেণ্টছ 1729ক আমি এনেকৈ লিখিব পাৰিম চোৱা যেনে ইয়াত 12ৰো তুমি কিউব লিখিব পাৰিবা প্লাছ 1ৰ কিউব লিখিব পাৰিবা ঠিক আছে এনেওতো চোৱা আকৌ চোৱাচোন 12ৰ কিউব কি হয় 12ৰ কিউব মই অথনি যে লিখি দিছিলোঁ 1728 হয়নে নহয় আৰু 1ৰ কিউব কি হয় 1 তো মুঠতে গৈখিনি কি হৈ গ'ল 1729 হৈ গ'ল হ'লে নাই কোৱা এইটো হ'লে নাই আৰু ইয়াক তুমি কেনেকৈ লিখিব পাৰিবা জানা যে 10ৰ কিউব প্লাছ আৰু কিহৰ কিউব লিখিব পাৰিবা 9ৰ কিউব লিখিব পাৰিবা 10ৰ কিউব কি হয় 1000 আৰু 9ৰ কিউব কি হয় 729 তো এইটো তোমালোকে মনত ৰাখিবা হা এইটো পৰীক্ষাত আহিব পাৰে এইবিলাক এমচিকিউত আহি যাব যে 1729 কি হয় 1729ক আমি ৰামানুজন নাম্বাৰ বুলি কওঁ ঠিক আছে তোমালোকে এইটো মনত ৰাখিবা আৰু ইয়াক আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ 12ৰ কিউব আৰু 1ৰ কিউব হিচাপে এক্সপ্ৰেছ কৰিব পাৰোঁ 12ৰ কিউব প্লাছ 1ৰ কিউব হিচাপেও এক্সপ্ৰেছ কৰিব পাৰোঁ বা 10ৰ কিউব প্লাছ 9ৰ কিউব হিচাপেও এক্সপ্ৰেছ কৰিব আমি পাৰোঁ হয়নে নহয় কোৱাচোন ষ্টুডেণ্টছ বুজি পাইছানে মই বেছিকটো মই কোনটো কৈছোঁ তোমালোকে অঁ কোৱা গুড তো এতিয়া চোৱা নাও এতিয়া আমি অথনি ইমান যি আমি পঢ়িলোঁ এই আটাইবোৰ পঢ়িছোঁ আমি কিহৰ বিষয়ে কিউবৰ বিষয়ে বা ঘনৰ বিষয়ে কিহৰ বিষয়ে আমি পঢ়িছোঁ ঘনৰ বিষয়ে তো এতিয়া ঘন কি হয় কি কথা এই আটাইবোৰ বস্তু আমি বুজি পাইছোঁ নে নাই কোৱা এই আটাইবোৰ বস্তু আমি বুজি পাইছোঁ নে নাই যে ঘন কি আমি কেনেকৈ ঘন নিৰ্ণয় কৰিব লাগে এই আটাইবোৰ বস্তুৰ বিষয়ে আমি গম পাইছোঁ আই হোপ তোমালোকেও গম পাইছা হয়নে নহয় তো এতিয়া আমি যিটো বস্তু চাবলৈ যাম সেইটো হ'ল কি কিউব ৰুট কি হয় কিউব ৰুট যেনে আমাৰ এটা কি আছিলে আমি আগৰ চেপ্টাৰত পাইছিলোঁ কি স্কুৱেৰ ৰুট মনত আছেনে নাই স্কুৱেৰ ৰুটৰ চিহ্নটো কি আছিলে চিম্বলটো কি আছিলে এইটো হ'ল আমাৰ কি কিউব ৰুট স্কুৱেৰ ৰুটৰ চিম্বল এইটো স্কুৱেৰ ৰুটৰ চিম্বল যেনে এক্স তেন্তে এক্স এইটো কি হৈ যাব ৰুট এক্স বা ৰুট অভাৰ এক্স এনেকৈ কওঁ কিন্তু ইয়াক তেন্তে কিউব ৰুট আমি এতিয়া পঢ়িবলৈ যাম ঠিক আছে তোমালোকে ইয়াৰ পৰা বুজি পালা কিউব কি হয় কিউব আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ কিউবৰ বিষয়ে আমি কেইটামান ইণ্টাৰেষ্টিং পইণ্ট গম পাইছিলোঁ আচ্ছা এইটো মই এটা কুৱেশ্যন দিওঁনে কোনে ক'বা কোনে ফাৰ্ষ্ট ক'ব পাৰিবা কোনে ক'ব পাৰিবা ফাৰ্ষ্ট নহয় ফাৰ্ষ্ট কোনে ফাৰ্ষ্ট ক'ব পাৰিবা 1 প্লাছ 2 প্লাছ 3 কিউব কোনে ক'বা জলদি কোৱা জলদি this is so late জলদি বলো 36 but this is too late okay ইয়াত ডাইৰেক্ট কৰি দিয়া তুমি ইফালে এই তিনিটা যোগ কৰিবা 6 হৈ যাব 6ৰ বৰ্গ হৈ যাব 36 এইবিলাক আমাৰ কৰিবই দৰকাৰ নাই আচ্ছা এইটো কোৱা ইমান আটাইবোৰ যোগ কৰি দিবা 1 প্লাছ 2 প্লাছ 3 1 কিউব প্লাছ 2 কিউব প্লাছ 3 কিউব প্লাছ 4 কিউব প্লাছ 5 কিউব প্লাছ 6 কিউব প্লাছ 7 কিউব এইটো তোমালোকে জলদি কৰাচোন মোক কোৱা কোনে ফাৰ্ষ্ট ক'ব পাৰা মোক কোৱা জলদি কোনে ফাৰ্ষ্ট ক'ব পাৰা জলদি ক'বা মোক ঠিক আছে 10 15 21 আচ্ছা জলদি কোৱা আচ্ছা তোমালোকে এইটো কৰা হা তোমালোকে এইটো কৰা কোনে পাৰা আগতে মই চাওঁ অ'কে তো আমি আমাৰ মূল কিমান 784 yes that's amazing কাৰণ এইকেইটা হয় 28 এইকেইটা যোগ কৰিলে 28 তাৰ স্কুৱেৰ হৈ যাব কিমান 784 অ'কে গুড amazing good এতিয়া চোৱা নাও এতিয়া আমি কি কৰিম ফেক্টৰ এতিয়া আমি ওলাবলৈ চেষ্টা কৰিম কিহৰ বিষয়ে কোৱাচোন এতিয়া আমি পঢ়িবলৈ চেষ্টা কৰিম কিউব ৰুটৰ বিষয়ে যে কিউব ৰুট কি হয় আমি কেনেকৈ কিউব ৰুট নিৰ্ণয় কৰিব পাৰোঁ অ'কে ষ্টুডেণ্টছ তো কিউব ৰুট
কিউব ৰুট কি হয় কি কথা এইবোৰ আমি ওলাবলৈ চেষ্টা কৰিম যেনে চোৱা 3ৰ কিউব 3ৰ বা 2ৰ কিউব কি হয় 2ৰ কিউব হৈ যায় 8 ঠিক একেদৰে চোৱা যেনে কিউব ৰুট যেনে কিউব বা স্কুৱেৰ ৰুটৰ এটা চিহ্ন আছিলে এইটো এটা চিহ্ন আছিলে নাই ঠিক একেদৰে কিউব ৰুটৰ যিটো চিম্বল আছে আমাৰ কিউব ৰুটৰ চিম্বল যিটো আছে সেইটো কি আমাৰ জানা সেইটো হৈ গ'ল আমাৰ এনেকে তুমি ৰুট দিবা ৰুট দি কিনে ওপৰত এটা সৰুকে 3 দি দিবা বুজি পাইছানে মই কোনটো কৈছো এনেকে দিবা তোমালোকে এনেকে চোৱা মই আকৌ এটা লিখি দিওঁ না ধুনীয়াকে প্ৰথমে তোমালোকে দিবা এনেকে দেখিনি এনেকে দিবা এটা এইটো হ'ল কিউব ৰুট ইয়াক আমি কি বুলি কওঁ কিউব ৰুট বুজি পাইছানে এইটো চিম্বলক আমি কি বুলি কওঁ কিউব ৰুট ঠিক আছে তো তেতিয়া চোৱা তো এতিয়া চোৱা ষ্টুডেণ্টছ তো ঠিক একেদৰে 8ৰ তো 8ৰ কিউব ৰুট কি হৈ যাব জানা 8ৰ কিউব ৰুট হৈ যাব 2 মানে বুজি পাইছানে এটা আনটোৰ অপজিট হয় এটা আনটোৰ কি হয় অপজিট হয় তেন্তে এইটো আমি কেনেকৈ উলিয়াব পাৰোঁ চোৱাচোন ইয়াত কৈছে যে আমি কেনেকৈ কিউব ৰুট ওলাব পাৰোঁ প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ব্যৱহাৰ কৰি আমি কিউব ৰুট নিৰ্ণয় কৰিব পাৰোঁ আকৌ এষ্টিমেশ্যন মেথড ব্যৱহাৰ কৰি আমি গ্ৰুপ ডিজিটৰ ৰাইট টু লেফ্ট আমি ওলাব পাৰোঁ এষ্টিমেশ্যন মেথড কি হয় মই এইটো বুজাই দিম তোমালোকে তেতিয়াতো ক'বা ছাৰ এইবিলাক আমাক আগত কিয় কোৱা নাই ইমান ধুনীয়া ধুনীয়া বস্তু চোৱা মই তোমালোকক কৈ দিম তোমালোকে একো চিন্তা কৰিব নালাগে তো ৰাইট টু লেফ্ট নাও তো এতিয়া আমাক কি দিয়া আছে আকৌ চোৱা ষ্টুডেণ্টছ আৰু কৈছে যে আমি দুটা মেথডত আমি ওলাব পাৰি কি মেথড কোৱাচোন এটা মেথড কি এটা মেথড হ'ল আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন এটা মেথড কি আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ব্যৱহাৰ কৰি আমি কি ওলাব পাৰোঁ মেথড ব্যৱহাৰ কৰি আমি ওলাব পাৰোঁ 2 নম্বৰ মেথডটো আমাৰ কি আছে এষ্টিমেশ্যন কৰি আমি উলিয়াব পাৰোঁ ঠিক আছে এষ্টিমেশ্যন কৰি আমি কেনেকৈ ওলাও কি কথা এই আটাইবোৰ বস্তু জানিবা তোমালোকে কোনে ক'বা মোক I'm gonna ask the question to নিকিতা কোৱাচোন হেল্ল' নিকিতা আৰু দিয়াৰ নিকিতা তুমি লাইভত আছানে অ'কে বিউটি তুমি আছা লাইভত বিউটি কোৱাচোন আমি স্কুৱেৰ ৰুট কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ স্কুৱেৰ ৰুট নিৰ্ণয় কৰাৰ কেইটা মেথড আছিল আৰু কি কি হৈ গ'ল কাম কোনে ক'বা এটা নাই এইটো নহয় এটা হ'ল আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আৰু এটা ডিভিজন মেথড হয়নে নহয় এই দুটা মেথডেৰে আমি কি কৰিব পাৰোঁ এই দুটা মেথডেৰে আমি স্কুৱেৰ ৰুট ওলাব পাৰোঁ অ'কে আৰু চোৱাচোন আৰু কিউব ৰুট ওলোৱাৰ দুটা মেথড আছে এটা হ'ল আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আৰু এটা মেথড হ'ল এষ্টিমেশ্যন তো মই তোমালোকক প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো দেখুৱাইছোঁ হয়নে নহয় দেখুৱাইছোঁ নে নাই কোৱাচোন যেনে মই এই ডাঙৰ সংখ্যাটো দেখুৱাম নে তোমাক এই ডাঙৰ সংখ্যাটো প্ৰাইম ফেক্টৰাইজেশ্যন কৰি আকৌ দেখুৱাব লাগিবনে সেইটো কোৱা অ'কে অ'কে ধৰা মই এটা সৰু সংখ্যা লৈ লওঁ সৰু সংখ্যা এটা কোৱাচোন ধৰা 1728 এইটো সংখ্যা লওঁ মই এইটো সংখ্যাৰে কৰি দেখুৱাওঁ এবাৰ তোমাক প্ৰাইম ফেক্টৰাইজেশ্যন চিম্পল যিহেতু এইটো ইভেন আছে তো আমি কিহেৰে হৰণ দিম 2ৰে হৰণ দিম কেইবাৰ যাব একত নাযায় হৈ গ'ল আমাৰ কিমান 17ত নাযায় বাট 16 যাব কেইবাৰ 8বাৰ এক বাকী থাকিল 12 যাব কেইবাৰ 6বাৰ আৰু থাকি গ'ল 8ত যাব কেইবাৰ 4বাৰ চিম্পল আকৌ চোৱা আকৌ এইটো ইভেন হয় তো 4বাৰ 3বাৰ 2বাৰ আকৌ কেইবাৰ ইভেন হয় 2 ইয়াত কেইবাৰ যাব সদায় ইয়াত 2বাৰ যাব একবাৰ যাব 6বাৰ যাব হয়নে নহয় আকৌ 2 ইয়াত কেইবাৰ যাব এবাৰ আৰু একত নাযায় 0 হৈ যাব 16ত যাব 8বাৰ আৰু 2 5বাৰ 4বাৰ আৰু 2 কেইবাৰ যাব একেবাৰ 27বাৰ আকৌ ইয়াত 3 9বাৰ 3 3বাৰ
কেইবাৰ তিনিবাৰ তো আমাৰ ইয়াত কি পাই গ'লো আমি ইয়াত পাই গ'লো যে 17 চ আমি পাই গ'লো যে 17282 কি হয় 17282 হৈ যায় 2 1 2 3 তো 3 জোৰ 2 মানে 6টা 4 5 6 আৰু ইফালে আছে 3 একেবাৰে পূৰণ কৰিবা সব হ্যাঁ ষ্টুডেন্টস বুজি পাইছানে মই এইটোক অকণ ইফালে লৈ যাওঁ তোমালোকেও ক'বা যে এনেকৈ স্যাৰ কেনেকৈ কৰি দিলে আপুনি তো এতিয়া চোৱা 3 পূৰণ 3 ইমানটো হৈ গ'ল হয়নে নহয় ইমানটো হৈ যোৱাৰ পিছত এতিয়া আমি কি চাম তেন্তে এতিয়া আমি কিউব ৰুটৰ চিহ্নটো আমি বহাম 1728 এতিয়া 3 ইয়াত বহাব লাগিব অকল এনেকৈ দিলে হ'বনে কোৱাচোন এইটো হ'লনে গুড ইয়াত 3 আছে 3টা তো ইয়াত আমি 3 দিব লাগিব তেন্তে 3টা 3ৰ পৰা 3টা 2ৰ পৰা এটা 2 লোৱা আকৌ 3টা 2ৰ পৰা আৰু এটা 2 লোৱা আকৌ আৰু 3টা 3ৰ পৰা এটা 3 লোৱা কিমান হৈ গ'ল 2 2 4 4 3 কিমান 12 অসুবিধা আছে নে কাৰোবাৰ ইয়াত প্ৰবলেম আছে নে কোৱাচোন যদি প্ৰবলেম আছে মোক কবা তো এইটো হৈ গ'ল আমাৰ কি এস্টিমেশন এইটো হৈ গ'ল আমাৰ কি এস্টিমেশন মেথড এইটো হৈ গ'ল আমাৰ কি এস্টিমেশন মেথড নাও এতিয়া আমি কি কৰিম জানা ষ্টুডেন্টস এতিয়া না এইটো এস্টিমেশন মেথড হয় নেকি নহয় আই এম সো সৰি অ্যাবাউট দিস এইটো হয় আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন মেথড এইটো আমাৰ কি মেথড হয় প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আৰু এতিয়া আমি চোৱাচোন আমি এতিয়া কি ওলাম এইটো এস্টিমেশন মেথডৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম কোনটো মেথডৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ষ্টুডেন্টস এস্টিমেশন মেথডৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম তো এস্টিমেশন মেথডটো আসলতে হয় কি এস্টিমেশন মেথডটো আসলতে হয় কি চোৱা যে এই এস্টিমেশন মেথডটোৰে তুমি তেতিয়াই কোনো এটা সংখ্যাৰ ঘনমূল নিৰ্ণয় কৰিব পাৰিবা যেতিয়া নেকি তুমি 100% শিওৰ হয় যে সেইটো এটা পারফেক্ট কিউব বুজি পাইছানে মই কিয় দেখুৱাই দিছো আৰু কেনেকৈ আমি নিৰ্ণয় কৰিব লাগে সেইটো মই দেখুৱাই দিছো তোমালোকে এবাৰ চোৱা ধৰি লোৱা ইয়াত এটা সংখ্যা দিছে কি দিছে আমাক কোৱাচোন 6859 তো তুমি চাৰিটা আছে ন ইয়াত 6859 আমাক ইয়াত কৈ দিছিলে যে এস্টিমেশন আমি কেনেকৈ কৰিব লাগে এস্টিমেশন কৰিবলৈ হলে আমি গ্ৰুপ ডিজিট ৰাইট টু লেফট আমি ৰাইটৰ পৰা ক'ত যাব লাগে লেফটত যাব লাগে এইটো হ'ল আমাৰ ৰাইট এইটো হ'ল লেফট তো আমি ৰাইটৰ পৰা ক'ত যাব লাগিব লেফটত যাব লাগিব বুজি পাইছানে তোমালোকে চোৱা এইটো যে তোমালোকে বহুত ধুনীয়াকৈ চাব চেষ্টা কৰা প্লিজ হা মই কাৰেণ্ট গুচি গ'ল মই একেবাৰে অৱস্থা নাই মোৰ ফিৰবি মই ক্লাছ কৰাই আছোঁ তো তোমালোকে ধ্যান দিয়াটো তোমালোকে বহুত ইম্পৰ্টেণ্ট চোৱা নহ'লে বহুত বেয়া লাগিব মোৰ হয়নে তোমালোকে ইয়াত চোৱা আমি ৰাইটৰ পৰা ক'ত যাম লেফটলৈ তোমালোকে এতিয়ালৈকে একো বুজা নাই ইয়াৰ মই বুজাই দি আছোঁ লাহে লাহে তোমালোকে চোৱা ইয়াত তোমালোকে চাৰিটা ঘৰ থাকিলে প্ৰথমে লোৱা তিনিটা তাৰপিছত লোৱা এটা মই কি কৈছোঁ কোৱাচোন মই কি কৈছোঁ চাৰিটা ঘৰ থাকিলে প্ৰথমে তোমালোকে কেইটা ল'বা তিনিটা তাৰপিছত কেইটা ল'বা এটা ইজ দেয়াৰ এনি ডাউট হেল্ল' দেখা পাই আছানে সেইটো কোৱা ওকে চাৰিটা ঘৰ থাকিলে প্ৰথমে ল'বা তিনিটা তাৰপিছত ল'বা এটা ওকে প্ৰথমে তিনিটা তাৰপিছত কেইটা এটা এতিয়া চোৱা ষ্টুডেণ্টছ মই কি কৈ আছোঁ তুমি ইয়াৰ একক স্থানত কি আছে কোৱাচোন ইয়াৰ একক স্থানত কি আছে ইয়াৰ একক স্থানত আছে আমাৰ 9 তো তুমি এনেকুৱা এটা সংখ্যা ক'ব পাৰিবানে যিটো সংখ্যাক কিউব কৰিলে কি হয় তাৰ একক স্থানত 9 হয় কোনে ক'বা এনেকুৱা কি সংখ্যা আছে কি আছে 3 নহয় 3 নহয় 3 নহয় নাই কিউব কৰিলে আই সেড কিউব কৰিলে এইটো হ'ব 9 এইটো হ'ব 9 কাৰণ 9ক কিউব কৰিলে হৈ যায় 2729 আৰু একো নাই চোৱা তুমি ভালকে এবাৰ তো সেইটো সংখ্যা হ'ব কি 9 সেইটো সংখ্যা কি হ'ব 9 তো আমি পালো যে এনেকুৱা এটা মই কি কৈছিলোঁ ইয়াত মই এইটো এইকেইটাৰ বিষয়ে কি কৈছিলোঁ ভালকে শুনা যে এনেকুৱা এটা সংখ্যা উলিওৱা যিটো সংখ্যাক তুমি ঘন কৰিলে
ঘন কৰিলে তাৰ একক স্থানত কিমান পাবা 9 পাবা সেইটো কি আছে কোৱাচোন একমাত্ৰ 9 আছে কাৰণ 9ক তুমি ঘন কৰিলে হৈ যাব 7 2 9 অৰ্থাৎ 729 তো এই 9ক ঘন কৰিলে পাবা হয় নহয় তো তাৰ একক এতিয়া তুমি ইয়াত কি বহুৱা 9 বহুৱা কিমান বহুৱা 9 ঠিক আছে বুজি পাইছা তো এইখিনিৰ কাম হৈ গ'ল এইখিনিৰ কাম এই গোটেইটোৰ কাম হৈ গ'ল এই গোটেইটোৰ কাম হৈ গ'ল এইটো 9 বহিল এই গোটেইটোৰ কাৰণে ঠিক আছে ইয়াত ডাউটটো বুজি পাইছা না তোমালোকে ডাউটটো গ'ল নে নাই এতিয়া ওকে আমি আৰু বুজাই দিম আৰু বহুত বুজাই দিম তোমালোকে এটা এটা চোৱা মই বহুত বুজাই দিম হে বহুত বুজাই দিম চোৱা তাৰপিছত আমি চাওঁ এতিয়া এটা ঘৰ থাকিলে নাই আমাৰ মাত্ৰ এটা ঘৰ থাকিলে নাই কোৱা এইটো 6 হে থাকিল ওকে তো আমি এতিয়া এনেকুৱা এটা সংখ্যা ল'ব লাগিব যিটো সংখ্যাক চোৱা এইটো সংখ্যাৰ কাৰণে মই কৈ আছো 6ৰ কাৰণে এনেকুৱা এটা সংখ্যা উলিওৱা যিটো সংখ্যাক তুমি ঘন কৰিলে হয়তো কিমান পাবা 6 নহলে কিমান পাবা নহলে তুমি তাৰ একেবাৰে ওচৰতটো পাবা কোৱাচোন কি আছে তেনেকুৱা সংখ্যা 1ৰ কিউব 1 লেট মি না 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 হোৱা নাই এনে মই আকৌ শুনা মোৰ বাক্যটো আকৌ শুনা এনেকুৱা এটা সংখ্যা লোৱা যিটো সংখ্যাক তুমি ঘন কৰিলে যিটো সংখ্যাক তুমি ঘন কৰিলে হয়তো তুমি কি পাবা 6 নহলে তাৰ একেবাৰে ওচৰৰটো পাবা কোৱাচোন কমৰ ভিতৰত ওচৰৰটো সেইটো হ'ল চোৱা 1ৰ কিউব কিমান আছে 1 2ৰ কিউব কিমান আছে 2ৰ কিউব হৈ গ'ল আমাৰ 8 তো এতিয়া কোনটো ল'বা তুমি কোৱাচোন 1 ল'বা ডেফিনেটলি তুমি কি ল'বা 1 কাৰণ 2 লৈছা কি হৈ গ'ল 8 হৈ গ'ল আৰু 8টো ইয়াত আছে 6 আছে তো আমিতো একো ডাঙৰ ল'ব নোৱাৰিম লাগিলে আমি কম ল'ম তোমালোকে বৰ্গ আৰু বৰ্গমূল ঠিকই অহা নাই জানো এইবোৰ বস্তু কেনেকৈ ভুলি যাব পাৰা তোমালোকে তো তেন্তে ইয়াত আমি পালো কিমান 1 তো হৈ গ'ল আনসাৰ তোমালোকে এনে উলিওৱা চোৱা এটাকে আমি ডাইৰেক্ট লিখি দিম যে কিউব ৰুট 6859 ইকুৱেল 19 ইকুৱেল কিমান 19 বুজি পাইছানে এষ্টিমেশ্যনত আমি কেনেকৈ ওলাইছো কিন্তু ইয়াত এটা প্ৰব্লেম আছে পিছত মই কৈ আছো আৰু কেইটামান আমি ওলাও কোৱা ইয়াত যে এটা ডাঙৰ সংখ্যা দিছিলে আমাক ইয়াত দিছে 13824 এইটো ওলাও আমি 13824 এইটো আছিল নেকি হয় তো ইয়াত ঘৰ কেইটা আছে এইটো কোৱা 5টা তেন্তে প্ৰথমে 3টা তাৰপিছত 2টা তো প্ৰথমে 3টা তো প্ৰথমটো আমি চাও ইয়াৰ এককৰ ঘৰত কি আছে কোৱাচোন ইয়াৰ এককৰ ঘৰত আছে 4 এনেকুৱা এটা সংখ্যা উলিওৱা যিটো সংখ্যাক ঘন কৰিলে তাৰ একক স্থানত কিমান হয় 4 কোনে জলদি ক'ব কোৱা সেইটো হ'ল 4 সেইটো কি আছে 4 আছে কিয় কাৰণ 4ক কিউব কৰিলে হৈ যায় আমাৰ 64 তো এইটো কি আছে আমাৰ 4 আছে কি আছে 4 আছে তো আমি ইয়াত কি বহাম আমি 4 বহাম আৰু এই দুটাৰ কাৰণে এতিয়া মই কৈ আছো এতিয়া এই দুটাৰ কাৰণে কৈ আছো মই এনেকুৱা এটা সংখ্যা উলিওৱা যিটো সংখ্যাক ঘন কৰিলে তাৰ একক স্থানত কিমান হয় হয়তো 13 নাই তাৰ একক স্থানত নহয় যেটো সংখ্যাক ঘন কৰিলে হয়তো 13 হয় নহলে কি হ'ব তাৰ একেবাৰে কমৰ ওচৰত হ'ব তো এটো কি আছে কোৱাচোন 1ৰ কিউব 1 2ৰ কিউব 8 আৰু 3ৰ কিউব 27 কি ল'বা কোৱা কি ল'বা আরে বাবা 1 কেনেকে ল'বা তুমি 1 তো জ্যাদা সৰু হৈ যাব হয়নে নহয় আমি 2 ল'ম 2 কাৰণ 8 কেনেকে ল'বা 2 হে ল'বা তুমি হয়নে নহয় তুমি 2 ল'বা কাৰণ 2ক তুমি কিউব কৰিলে 8 পোৱা যেটো নেকি 13ৰ ওচৰত হয় হয়নে নহয় তো হৈ গ'ল আনসার তেন্তে আনসার হৈ গ'ল এটুই হল আমার আনসার তো আমি ইয়াত লিখি দিম therefore কিউব ৰুট 13824 ইকুৱেল কিমান হৈ যাব 24 আৰু কোৱাচোন কেইটামান মই উলাই দিও তেতিয়া তোমালোকৰ কনফিউজন গুছি যাব কোৱা যিকোনো সংখ্যাৰ বাট মই কৈ দিও তুমি কনফার্ম হ'ব লাগিব তুমি প্ৰথমে কনফার্ম হ'ব লাগিব যে এইটো এটা কিউব নাম্বাৰ হয় তেতিয়া ডেফিনেটলি ওলাব আৰু যদি তুমি কনফার্ম নোহোৱা
ভালকে শুনা, মোৰ কথাটো ভালকে শুনা, ইয়াত বহুতৰে অসুবিধা হৈ যায়। তো মই সেইকাৰণে এইটো ৰিপিট কৰি আছোঁ আকৌ। তুমি কনফাৰ্ম হ'ব লাগিব যে এইটো এটা কিউব নাম্বাৰ হয় ডেফিনেটলি। যিহেতু চোৱা আমাৰ কেইটামান প্ৰশ্ন আছে, আমাক দিয়া আছে যে ধৰা তলত আমাক দিছে এনেকুৱা এটা কুৱেশ্যন, ধৰা এনেকৈ ফাইণ্ড দ্য কিউব ৰুটছ। ধৰা তোমাক কুৱেশ্যন দিছে ফাইণ্ড দ্য কিউব ৰুটছ, কিউব ৰুটছ। তো তুমি কি বুজি পাইছা যে তলত যিমান সংখ্যা দিয়া আছে আমাক এই আটাইবোৰ কি হয়, কিউব নাম্বাৰ হয়, হয়নে নহয়? পৰীক্ষকেতো কিউব নাম্বাৰৰে কিউব ৰুট ওলাব দিব, হয়নে নহয়? কিন্তু তুমি যদি ভাবা যে যিকোনো সংখ্যা লওঁ, মই ধৰি লোৱা আমি এতিয়া গম পালোঁ যে 24ৰ কিউব কিমান হ'ব, 13,824, বা 13,824ৰ ঘনমূল কি হ'ব, 24। কিন্তু যদি চোৱাচোন আমি এইটো কনফাৰ্ম জানো, সেইকাৰণে আমি কনফাৰ্ম এইটো সত্যটো ওলাব পাৰিছোঁ। কিন্তু চোৱা মই কেইটামান সংখ্যা চেঞ্জ কৰি দিওঁ। 1 3 4 1 4। আচ্ছা, এই দুটা সংখ্যা একেই হয়নে? এইটো আৰু এইটো একেই হয়নে? একেই নহয়, বিলকুল একেই নহয়। কিন্তু চাবা ইহঁতৰ এনচাৰ একেই ওলাব। বুজি পাইছানে নাই? কিন্তু ইহঁতৰ এনচাৰ এইটো তুমি কনফাৰ্ম হয়নে? এইটো কনফাৰ্ম হয়নে এইটো কিউব নাম্বাৰ হয়নে বুলি? নহয়, তুমি কনফাৰ্ম নহয় যে এইটো কিউব নাম্বাৰ হয় নে নহয়। তো আমি কি কৰিম, তুমি চোৱা অকণ ভালকে। আমি আকৌ কি কৰিম, ইয়াৰ কিউব নাম্বাৰটো আমি ওলাবলৈ চেষ্টা কৰিম, ঠিক আছে? চাবা সেম ওলাই যাব। নিয়মটো কি আছিলে কোৱা, নিয়মটো কি আছিলে ৰিপিট কৰা মোৰ লগত এবাৰ। প্ৰথমে তিনিটা, তাৰপিছত দুটা, পাঁচটা থাকিলে এনেকে। এতিয়া যদি তিনিটা থাকে তেন্তে প্ৰথমে তিনিটাই, যেনে 7 9 2, প্ৰথমে কি তিনিটাই আৰু একো নাই, ডাইৰেক্ট এনচাৰ হৈ যাব ইয়াত কিমান, 9। বুজি পাইছানে? হা, কোৱা। 9261, 9261 ইয়াত হৈ যাব 1, আৰু ইফালে আছে 2, হয় 21 হ'ব। ডান, গুড। অ'কে, মই কেইটামান দিম, কোনে ফাৰ্ষ্ট ওলাব পাৰা মই এইটো চাম, কিন্তু মই এইটো এতিয়া তোমালোক বেছিকটো বুজাই দিওঁ। এতিয়া চোৱা, ইয়াৰ ঘৰত আছে 4, তেন্তে আমি জানো যে এনেকুৱা এটা সংখ্যা ওলাব লাগে যিটো সংখ্যা ঘন কৰিলে তাৰ একক স্থানত 4 হয়। এইটো কি আছে, 4 আছে। এইটো কি আছে, 4 আছে। আৰু এতিয়া চাব লাগে আমাৰ 13, এনেকুৱা এটা সংখ্যা উলিওৱা যাক ঘন কৰিলে হয়তো 13 হ'ব, নহয়তো তাৰ একেবাৰে ওচৰত হ'ব। কোৱাচোন এইটো কি আছে কোৱা, সেইটো সংখ্যা কি? সেইটো সংখ্যা হ'ল আমাৰ 2। তেন্তে চোৱাচোন ইয়াত কি ওলাল কোৱা। চোৱা, ইণ্টাৰেষ্টিং পইণ্টটো চোৱা, এইটো সংখ্যাৰো ঘনমূল ওলাল 24, এইটো সংখ্যাৰো ঘনমূল ওলাল 24। এতিয়া কোনটো সত্য? এইটো হ'ল ধৰা 2 নম্বৰটো, আৰু এইটো হ'ল 1 নম্বৰটো। এতিয়া কোৱাচোন কোনটো সত্য? 1 নম্বৰটো আমাৰ সত্য, কাৰণ আমি এইটো কনফাৰ্ম বুলি জানো। এইটো আমি কনফাৰ্ম যে এইটো এটা কি হয়, এইটো এটা কি হয়, কিউব নাম্বাৰ হয়, কনফাৰ্ম, হয় নে নহয়? এইটো এটা কিউব নাম্বাৰ হয় বুলি কনফাৰ্ম। তো সেইকাৰণে তোমালোকে যিকোনো সংখ্যাৰে তুমি ঘনমূল উলিয়াব পাৰিবা এইটো মেথডত, কিন্তু আটাইবোৰ সত্য কেতিয়াও নহয়। সত্য সেইবোৰেই হ'ব যিবোৰ তুমি জানা যে এইটো এটা ঘন সংখ্যা হয়, পূৰ্ণ ঘন সংখ্যা হয়। হেল্ল', এতিয়া চোৱা ষ্টুডেণ্টছ, তো আই হোপ তোমালোকে বাকীবোৰতো বুজি পাইছাই। তো ইয়াত আমাক কি কৈছে যে আমি কিউবছবোৰ ক'ত কিয় ব্যৱহাৰ কৰোঁ। তো ইয়াত এইবোৰ বস্তু তোমালোকে চাবা যে কিউবছ আমি ক'ত ব্যৱহাৰ কৰোঁ। আমি ভলিউম অফ কিউব জিঅ'মেট্ৰিৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ, ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, বা ৰুবিক কিউবত আমি এইবোৰ ব্যৱহাৰ কৰোঁ। তো এই আটাইবোৰ বস্তু তোমালোকে চাবা। আই হোপ তোমালোকে ইয়াৰ যিটো মূল বিষয়বস্তু হয় সেইটো তোমালোকে বুজিবলৈ সক্ষম হৈছা। আৰু কিবা যদি প্ৰব্লেম হয় মোক জনাবা তোমালোকে। আৰু তোমালোকে একৰ পৰা চোৱা, একৰ পৰা মই এইটো তোমালোকক কৈ দিওঁ, বহুত ইম্পৰ্টেণ্ট, একৰ পৰা 20 লৈকে কিউববোৰ তোমালোকে শিকি আহিবা। এইটো মাষ্ট ইম্পৰ্টেণ্ট হয়, এইটো মানে
তাৰ আৰু কোনো বেলেগ অপশ্যনেই হ'ব নোৱাৰে, তাই এইটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তোমালোকে সেইবোৰ চাই আহিবা। আই হোপ তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা। যদি বুজি পাইছা তেন্তে তোমালোকে 7.1ৰ ভিডিঅ'টো চোৱা, 7.1টো চোৱাৰ পিছত 7.2টো চাই ল'বা তোমালোকে। ঠিক আছে, এই আটাইবোৰ বস্তু বহুতেই ধুনীয়াকে মই বুজাই দিছো। তো থেংক ইউ ষ্টুডেণ্টছ। ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া, আৰু লাইকো এটা কৰি দিয়া। অকল ছাবস্ক্ৰাইব কৰিলে কি হ'ব, হয়নে নহয়? তো লাইক এটা কৰি দিয়া। থেংক ইউ।